নাই নাই এনেকৈ নহ'ব দেই। আপুনি কি ভাবি কি চিন্তা কৰি এনেকৈ কৈছে বাৰু? মই এনেকৈ কৰিব নোৱাৰোঁ দেই। কেনেকৈ কৰিব আপুনি নিজেই ভাবকচোন। মই নোৱাৰোঁ। অঁ, আপুনি কৈ দিব। চবেই কেৱল নিজৰ কথাকে চিন্তা কৰে। আমি মৰি গ'লেও কোনো কথা নাই। দেউতাকক লগ পোৱা হ'লে তাই যে আৰু কিমান ভাল পালেহেঁতেন। কিমান দিনৰ পিছত যে তাইৰ মুখখন ওচৰৰ পৰা দেখিছোঁ, মনত এক নতুন আৱেগ লয়। ইমান বছৰে কি যে হৈ আছিল, কিয় বাৰু তাইক বুজি পোৱাত আমি ইমান দেৰি কৰিলোঁ? আগতেই যদি তাইৰ মনটোক আমি বুজিলোঁ হয়, আজি এনেকুৱা এটা দিন নাহিলেই হয়। হেই, কি হ'ল তোমাৰ? আজি মই বহুত সুখী। কিমান সুখী মই চাগে আপোনাক ভাষাৰে বুজাব নোৱাৰিম। হ'ব, নালাগে বুজাব। মই তোমাক দেখি অনুভৱ কৰিব পাৰিছোঁ যে তুমি কিমান সুখী, আৰু তুমি সদায় এনেকৈ সুখী হৈ থকাটোৱে মই বিচাৰোঁ। অনন্যা আৰু আপুনি নথকা হ'লে হয়তো আজিৰ এই দিনটোৰ সুখবোৰ অনুভৱেই কৰিব নাপালোহেঁতেন। থেংক ইউ মোক ইমানখিনি সাহস দিয়াৰ বাবে। সদায় এনেকৈ সাহস দি যাব। তুমি ঘৰতে আছা? মাজনীয়ে তুমি যাবা বুলি বৰ আশাৰে ৰৈ আছিল। তাইক লগ পাবলৈ যে তুমি গৈছা, সেইটোৱে তাইৰ কাৰণে যথেষ্ট নহয় জানো? তাই এতিয়া বহুত সুখী। তুমি যদি গ'লাহেঁতেন তাই আৰু সুখী হ'লহেঁতেন। তাইক ইমান সুখী কৰাৰ মোৰ কোনো প্ৰয়োজন নাই। আৰু এটা কথা, তাইক লগ পাই তুমি বেছি আৱেগিক হৈ মই নিবিচৰা কোনো কথা কৈ অহা নাইতো। আচৰিত, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা? তোমাৰ কি হৃদয় বোলা বস্তু এটা নাই? নিজৰ তেজ মঙহৰ ছোৱালীজনীক গোটেই জীৱনটো এনেকৈ অৱহেলা কৰি কৰি তোমাৰ ভাগৰ লগা নাইনে? তুমি তাইক অৱহেলা কৰাৰ দৰে যদি তোমাৰ মা দেউতাই তোমাক এনেকৈ অৱহেলা কৰিলেহেঁতেন, তেতিয়া তোমাৰ কেনেকুৱা লাগিলহেঁতেন? পাৰিলা হয়নে তাইৰ দৰে এনেকৈ জীৱন জীয়াবলৈ? এনেকৈ যুঁজি যুঁজি সপোনবোৰ পূৰণ কৰিবলৈ পাৰিলা হয়নে তুমি? তাইক লৈ তুমি মোৰ লগত যুক্তি তৰ্ক নকৰিবা। আৰু তুমি কেৱল মই কৰাবোৰহে দেখিছা। তাই যে মোৰ কথাবোৰ নুশুনে, সেইবোৰ তোমাৰ চকুত নপৰে। কৰিছিলোঁ। সেই সময়ত ময়ো তাইক তোমাৰ দৰে খং কৰিছিলোঁ। তুমি বিচৰাৰ দৰে সকলোবোৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। পাৰিলানে কিবা পৰিৱৰ্তন আনিবলৈ? হ'লনে কিবা? মায়ে যেতিয়া কথাবোৰ ইমান ধুনীয়াকৈ বুজাই গৈছে, মাৰ কথাবোৰ সদায় মানি চলিবা। জীৱনত এইবোৰ থাকেই। কোন ভুল আছিল কোন শুদ্ধ আছিল সেইবোৰ কথা পাহৰি যোৱা। আৰু শুনা, ইমান দিনে কাৰ ভুল আছিল কি আছিল সেইবোৰ আৰু ভাবি নাথাকিবা। মাত্ৰ এতিয়াৰ পৰা মা দেউতাই বেয়া পোৱা একো কামেই নকৰিবা। নকৰোঁ। ইমান দুখ সহ্য কৰাৰ পিছত আজিৰ এই দিনটো পাইছোঁ। এতিয়া আৰু মা পাপাৰ মৰমবোৰ মই হেৰুৱাব নোখোজোঁ। বাৰু, বহুত কথাই পাতিলোঁ। আপুনি কোৱা কথাবোৰ মই সদায় মনত ৰাখি যাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া যাওঁ, দেৰি হৈছে। ব'লা।
এইবোৰৰ কি ফিউচাৰ আছে ইয়াত? কি কৰিব তাই? কেইদিন কৰিব এইবোৰ? আৰু যেতিয়া কৰিব নোৱাৰা হ'ব তেতিয়া কি কৰিব? তাই যদি মোৰ কথা শুনি ভালদৰে পঢ়া শুনা কৰিলেহেঁতেন তেনেহ'লে আজি এইবোৰতকৈ বেছি টকা ঘটিব পাৰিলেহেঁতেন। তুমি টকাৰ বাহিৰে আন একোৱে চিনি নোপোৱা? মানুহৰ জীৱনত কি টকাই সকলো নেকি? মানুহৰ সপোন আশা আকাংক্ষা বুলিবলৈ কি একো নাই? টকাৰ অবিহনে আজিৰ দিনত কি আছে কোৱা? মান সন্মান কি টকাৰে কিনিব পাৰি? কিন্তু মই বিচৰাটোত টকাৰ লগতে তাই সন্মানো পালেহেঁতেন, কিন্তু তাই সেইবোৰ ভাবিবই নোৱাৰিলে। বাৰু এতিয়া সেইবোৰ বাদ দিয়া। তুমি তাইক লগ পাবলৈ বিচাৰিছিলা, লগ পালা, হ'ল। এতিয়া সেইবোৰ পাহৰি যোৱা। আজিৰ দিনটোত যে তুমি কাৰোবাক লগ পাইছিলা, কাৰোবাৰ লগত কথা পাতিছিলা, সেইবোৰ একেবাৰে পাহৰি যোৱা। কি কথাবোৰ কৈ আছা তুমি? কেনেকৈ পাহৰো মই? জীৱনত প্ৰথমবাৰৰ বাবে তাইক আজি এনেকৈ লগ পাইছো। ডাঙৰ হোৱাৰে পৰা প্ৰথমবাৰৰ বাবে তাই আজি এনেকৈ আমাৰ পৰা অলপ মৰম পাইছে। কেনেকৈ পাহৰিব পাৰো মই? তুমিয়ে কোৱাচোন। কেনেকৈ পাহৰা, কি কৰা, সেইবোৰ তোমাৰ কথা, কিন্তু পাহৰি যোৱা তাইক। এইটোৱেই মোৰ শেষ কথা। তুমি বিচাৰিছিলা, মই পাৰ্মিশ্যন দিলোঁ, তুমি লগ কৰিলা, বাছ ইমানতে শেষ। নিজৰ ছোৱালীজনীক লগ কৰিবলৈ কোনো পাৰ্মিশ্যনৰ প্ৰয়োজন নাই। বাছ এই বিষয়ত আৰু তৰ্ক নহয়। মই যি ক'লোঁ সেইটোৱেই। गर्मा गर्म चाय। থেংক ইউ। ইমান দিনৰ পিছত যে মা কেনেকৈ লগ পাম মই ভবাই নাছিলোঁ জানো। কেতিয়াবা কিছুমান কাম কিছুমান কথা আমি নভবাকে হৈ যায়। সঁচাকৈ পাপাৰো আহিবলৈ মন আছিল বোলে, কিন্তু আহিব নোৱাৰিলে। কিয়? ইমাৰ্জেঞ্চি কেছ আহি গ'ল। আচ্ছা, তেওঁ অহা হ'লেতো আৰু কিমান বেছি ভাল লাগিলহেঁতেন। মায়ে তোক ঘৰত যোৱা কথা একো কোৱা নাই? মানে ক'ত আছ, কেনেকৈ আছ, এবাৰ চাবলৈও বিচৰা নাই? নাই, মোক ক'ত আছো সুধিছিল, মই নক'লোঁ। আৰু ঘৰত যোৱাৰ কথাও সোধা নাছিলে, কিন্তু য'তেই আছোঁ ভালে থাকিবলৈ কৈছে। কিবা অসুবিধা হ'লে জনাব কৈছে। তই এতিয়া মাজে মাজে ঘৰলৈ ফোন কৰি থাকিবি। মাহঁতে তোক লৈ দুখ পোৱাকৈ সুবিধাকণ নিদিবি আৰু এতিয়া। নাজানো, আজি মায়ে যেতিয়া মোক দুহাতেৰে সাবটি ধৰি মৰম কৰিছিল, মোৰ কিমান ভাল লাগিছিল তই জাননে? ইমান দিনেতো কেৱল তইহে মোৰ সাহস হৈ আছিলি। এতিয়াৰ পৰা এনেকুৱা লাগিছে তেওঁলোকৰ পৰাও সাহস পাম। ইমান দিনেতো এইবোৰৰ অবিহনে মই যুঁজি আছিলোঁ। তই নিজেই ভাবচোন, এতিয়াৰ পৰা তোৰ লগতে মা পাপাৰো মৰম আৰু সাহস পাম। তেওঁলোকৰ অবিহনে যদি মই ইমানখিনি কৰিব পাৰিছোঁ, তেওঁলোকৰ মৰম আৰু সাহস পালে মই আৰু বেছি কিমান আগুৱাই যাব পাৰিম ন? So, cheers to good times. বন্ধু, তুমি প্ৰেমত পৰিছা? হে, প্ৰেম আৰু মোৰ কি যে কোৱা বন্ধু। মিছা নক'ব বন্ধু, তুমি বেলেগৰ আগত মিছা কথা কৈ সাৰিব পাৰিলেও মোৰ আগত সাৰিব নোৱাৰা, আৰু সেইটোও তুমি ভালদৰে জানা। আৰু তুমি এইটোও ভালকৈ জানা যে মই বেলেগক মিছা কথা ক'লেও তোমাক কেতিয়াও মিছা কথা নকওঁ। তোমাৰ মনত কি চলি আছে মই ভালদৰে জানো, সেইকাৰণেহে কৈছোঁ। কাৰণ পাছত তুমি ভবাৰ দৰে নহ'লে মনত বহুত কষ্ট পাবা। নাই অ' বন্ধু, তুমি ভবাৰ দৰে মোৰ মনত একো চলি থকা নাই। আৰু তুমি কাৰ কথা কৈ আছা মই একো বুজিও পোৱা নাই। নুবুজা মানুহক বুজাবলৈ ভাল, আৰু বুজিও নুবুজাৰ ভাও ধৰি থকা মানুহক বুজাবলৈ বহুত দিগদাৰ।
বাৰু বাদ দিয়া এইবোৰ আৰু তুমি ভবাৰ দৰে যদি মোৰ কিবা হয় তেনেহ'লে প্ৰথম মই তোমাকেই ক'ম ব'লা এতিয়া গৈ ব'লা। থাকোঁ। কাট ইট অ'কে অ'কে ঠিক আছে ডান হয় ঠিকে আছে একদম নাই নাই একো অসুবিধা নাই নহয় মানে মোৰ শ্বটকেইটা হ'ল এতিয়া বেলেগৰ হ'ব আৰু দুটা আছে বোলে ঠিক আছে লাগিলে মই পিছত ক'ম বাৰু ঠিক আছে বাৰু হয় আপোনাক মই অলপ পিছত কল বেক কৰি আছোঁ ঠিক আছে ৰাখোঁ ৰক্তিম দা আপুনি ইয়াত কেতিয়া আহিলে গমেই নাপাওঁ আমাৰ কামেই সেইটো তোমালোকে ক'ত কি কৰি আছা খবৰ ৰখা ভালেই কৰিলে বহক বহক বাইদেউ ঐ কাম কৰি কেনেকুৱা লাগিছে নতুন কাম নতুন এক্সপিৰিয়েঞ্চ ভালেই লাগিছে লাহে লাহে আৰু এক্সপিৰিয়েঞ্চ ভাল বেয়া সকলো পাবা পিছে আপুনি ইয়াত যে কাৰোবাক লগ কৰিবলৈ আহিছিল নেকি তোমালোককে লগ কৰিবলৈ বুলি আহিলোঁ অলপ বাহিৰতে আছিলোঁ গম পালোঁ তুমি ইয়াতে আছা বুলি ভাবিলোঁ তোমালোকক এবাৰ লগ কৰি যাওঁ বাৰু সেইবিলাক কথা এতিয়া থওঁ ইণ্টাৰভিউটো তোমাৰ পৰাই আৰম্ভ কৰোঁ নে কি কোৱা ইণ্টাৰভিউ ঠিক আছে লোৱা তোমাৰ গ্ৰীণ টি থেংক ইউ হেৰি নহয় হুম? আমাৰ ইহঁত দুটাই খালে নে অঁ খালে স্কুলো গ'ল পিছে তোমাৰ কোম্পানীৰ এনিভাৰ্চাৰীৰ কিবা আয়োজন চলিছেনে চলি আছে এইবাৰ আকৌ এনিভাৰ্চাৰী প্ৰগ্ৰেম হাজৰিকা আৰু প্ৰিন্সে নিজেই কৰিছে প্ৰিন্স কিয় আমাৰ কোম্পানীৰ ভিডিঅ' এডবোৰ দেখোন সিয়ে কৰে আচৰিত ভিডিঅ' ডাইৰেক্টৰক ইভেণ্টৰ কামত লগাইছে এইবাৰ বোলে তেওঁলোকে কিবা এটা নতুন কৰিব সেইকাৰণে দুইজনে মিলি কৰি আছে কি কৰিব কি কৰিছে মোক একো জানিব দিয়া নাই চিক্ৰেট ছাৰপ্ৰাইজ মানে আচ্ছা শুনাচোন আজি যদি তোমাৰ কাম নাই অলপ সোনকালে আহিবাচোন অলপ ওলাই যাম বহুদিন ক'তো ওলাইও যোৱা নাই ঠিক আছে দিয়া তোমালোক ৰেডি হৈ থাকিবা মই সোনকালে আহিম আহোঁ দিয়া ধুনীয়া হৈছে এনেকৈ কাম কৰি থাকিলে ষ্টাৰ হ'বলৈ আৰু বেছি দিন নাই থেংক ইউ আপোনালোকে আশীৰ্বাদ কৰিলেহে সকলো সম্ভৱ হ'ব পিছে কেইটা শ্বট আছে আৰু তোমাৰ আৰু দুটা আছে তাৰপিছত তোমাৰ শেষ কিয় কিবা কাম আছিলে নেকি নাই এনেই সুধিলোঁ এই নেক্সটটো ৰেডি কৰা তুমি স্ক্ৰিপ্টটো চাই লোৱা